এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ নমস্কাৰ প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছোঁ সাধক সুন্দৰৰ আপোনালোকৰ অতি আদৰৰ এটি অনুষ্ঠান সাধক সুন্দৰৰ। আৰু এই অনুষ্ঠানটিত আমি বিভিন্ন ক্ষেত্ৰৰ বিশেষ বৰঙণি থকা ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই আনো। আৰু আজি আমাৰ সৈতে আছে এগৰাকী বিশিষ্ট অভিনেত্ৰী। তেখেতক আমি বহুতো চিনেমাত তেখেতৰ অভিনয় আমি চাইছোঁ, আপোনালোকেও চাইছে। আমি কথা বতৰাৰ মাজলৈ গ'লেই আপোনালোকে গম পাব তেখেত কোন, তেখেতে কি চিনেমাত অভিনয় কৰিছিল সেই সম্পৰ্কে গম পাব। আমাৰ সৈতে আছে বীণাপাণি গোস্বামী। আপোনালোকে বীণা গোস্বামী বুলিয়েই জানে। বাইদেউ, আপোনাক সাধক সুন্দৰৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। বহু বছৰৰ মূৰত আপোনাক আমি শ্ৰোতাসকলৰ মাজলৈ আনিছোঁ আৰু আপোনাৰ জীৱনটোৰ কথা, আপোনাৰ অভিনয় জীৱনৰ কথা, ব্যক্তিগত জীৱনৰ কিছু কথা আমি পাতিম। প্ৰথমেই বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱটোৰ কথা, জন্ম ক'ত হৈছিল, আপোনাৰ পৰিয়ালটোৰ কথা। মোৰ দেউতা আচলতে ডক্তৰ আছিলে। তেতিয়া যি সময়ত মই জন্ম পাইছিলোঁ সেই সময়ত মোৰ দেউতা বস্ত্ৰনগৰী শুৱালকুছিত আছিলে আৰু সেই শুৱালকুছিত থকা অৱস্থাতেই মোৰ জন্ম হৈছে। তাৰপাছত মই বিভিন্ন ঠাইত বিভিন্ন জেগাত থাকিবলগীয়া হৈছে। এবাৰ দেউতাই চাকৰি এৰি দিয়াত চেঁচামুখত প্ৰাইভেট প্ৰেক্টিছ কৰিছিলে। সেই সময়ত দেউতাই খুব বাঘ ধৰিছিলে আৰু সেই বাঘৰ কাৰণে আকৌ চাকৰিতেই জইন কৰিবলগীয়া হ'ল। গতিকে দেউতাই পাহাৰে পৰ্বতে এনেকৈ চাকৰি কৰিছে। মই যোৰহাটত আছিলোঁ। যোৰহাটত প্ৰথম মোৰ শিক্ষা জীৱনৰ আৰম্ভ হয় আৰু তাৰপিছত মই চেৰাপুঞ্জীলৈ আহিলোঁ। আৰু চেৰাপুঞ্জীত যেতিয়া আহিছোঁ সেই স্মৃতিটো মই আজিও পাহৰা নাই। দিনে ৰাতিয়ে বৰষুণ এটা টিলাৰ ওপৰত সেই ষ্টেট ডিছপেঞ্চেৰীখন আছিলে। মই ওপৰত থিয় হৈ চাই থাকোঁ, চাৰিওফালে কোনো লগ নাই, সমনীয়া নাই, তাতেই থিয় হৈ থাকোঁ। তাৰপিছত লাহে লাহে আকৌ দেউতাই ট্ৰেন্সফাৰ ল'লে। নংপুলৈ আহিলোঁ, বিলাচীপাৰালৈ আহিলোঁ, ছয়গাঁৱত থাকিলোঁ। তেনেকৈ ঘূৰি ফুৰি আহি মই হোজাইৰ পৰা মেট্ৰিক পাছ কৰিছোঁ। আপোনাৰ জন্ম শুৱালকুছিত, কিন্তু আপোনালোকৰ দেউতাৰ পৰিয়ালটো? মোৰ দেউতাৰ পৰিয়ালটো পলাশবাৰীৰ। আৰু সঁচা কথা ক'বলৈ গ'লে এতিয়া যদিও পৰিচয় নাই, মামণি ৰয়ছম গোস্বামী আচলতে মোৰ ছেকেণ্ড কাজিন হয়, কিন্তু তেওঁলোকৰ লগত এতিয়া পৰিচয়টো আমাৰ বহুত দিনৰ পৰা নাই। দেউতাৰ পলাশবাৰী মাজিৰ গাঁও বুলি কয় আৰু সেই পলাশবাৰী মাজিৰ গাঁৱতে দেউতাৰ ঘৰ আছিলে। দেউতাৰ নামটো কৈ দিয়কচোন। মোৰ দেউতাৰ নাম নৰদেৱ গোস্বামী, ডক্টৰ নৰদেৱ গোস্বামী। আপোনাৰ মাৰ বিষয়ে অকণমান কওক। মোৰ মাৰ জন্ম হৈছে শুৱালকুছিত। শুৱালকুছি এখন বংশৰ সত্ৰ বুলি আছে ঠাই, সেই তাত সত্ৰৰ তেওঁ গোসাঁই আছিলে মোৰ মাৰ দেউতাক। আৰু সেই সত্ৰলৈ আমি মামাৰ ঘৰ বুলি অহা যোৱা কৰিছিলোঁ। আৰু পাছত যদিও আৰু আমাৰ পৰিয়ালৰ মানুহবোৰ এইফালে সেইফালে চাৰিওফালে সিঁচৰিত হৈ গ'ল, কিন্তু আচল ঠাই মাৰ ঘৰ হৈছে বংশৰ সত্ৰত আৰু দেউতাৰ ঘৰ হৈছে পলাশবাৰী মাজিৰ গাঁৱত। আপুনি পিতৃ মাতৃৰ কথা ক'লে, আপোনালোকৰ ভাই ককাই কোন কোন আছিল? আমি আচলতে তেতিয়া আমাৰ ঘৰত বেছি সন্তান নাছিলে। মোৰ ককাই ভাইৰ ভিতৰত দুজন আছিলে, ডাঙৰ এজন ককাইদেউ আৰু মোৰ ভাইটি। কিন্তু দুৰ্ভাগ্যবশতঃ 2016 চনত মোৰ ভাইটিৰ মৃত্যু হয়। মই এতিয়া দাদা আৰু মই আছোঁ। দাদাৰ নাম অশ্বিনী কুমাৰ গোস্বামী, মোৰ ভাইটিৰ নাম আছিল ৰমেশ গোস্বামী। দুইজনেই ইঞ্জিনিয়াৰ হয়। পঢ়া শুনাৰ কথা অলপ পাতোঁ। আপোনাৰ শিক্ষা জীৱনটো কেনেকৈ আগবাঢ়ি গ'ল? মোৰ শিক্ষা জীৱন যেতিয়া হাইস্কুলত পঢ়িছিলোঁ আমাৰ কোনো ঠান ঠিক নাছিলে। এইখন ঠাইৰ পৰা সেইখন ঠাইলৈ যাওঁ, সেইখন ঠাইৰ পৰা তেনেকৈ এটা বেমেজেলীয়া পৰিৱেশৰ মাজতে পঢ়া শুনা কৰিলোঁ। তাৰপিছত যেতিয়া হোজাইলৈ আহিলোঁ, তাত কেইবছৰমান থাকিলোঁ আৰু হোজাইত তাত হাইস্কুলখনৰ নাম আছিলে আব্দুল হাছিব হাইস্কুল। আৰু সেই হাইস্কুলৰ পৰা মই মেট্ৰিক পাছ কৰোঁ। আৰু মেট্ৰিক পাছ কৰি মই গুৱাহাটী সন্দিকৈ কলেজত মই প্ৰি ইউনিভাৰ্চিটি পঢ়োঁ। তাৰপিছত প্ৰি ইউনিভাৰ্চিটি পাছ কৰাৰ পিছত মই কটনত এডমিশ্যন লওঁ। আৰু কটনৰ পৰা মই তেতিয়া আমি অনাৰ্ছ বুলি কওঁ, আজিকালি মেজৰ বুলি কয়, আৰু ইকনমিক্সত
অনাৰ্ছসহ মই BA পাছ কৰোঁ আৰু তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিত মই এডমিশ্যন লওঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই স্নাতকোত্তৰ ডিগ্ৰী লৈ তাৰপিছত মই আৰু সেই শিক্ষাৰ যিটো ডিগ্ৰী আমাৰ BT সেইটোও মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছোঁ সেইখিনি হৈছে মোৰ শিক্ষা জীৱন সেয়া আপোনাক আমি অভিনেত্ৰী বীণা গোস্বামী ৰূপে চিনি পাওঁ সেই অভিনয়ৰ প্ৰতি আগ্ৰহটো কেনেকৈ জন্ম হৈছিল বা মা দেউতাৰ কিবা বিশেষ আগ্ৰহ আছিল নেকি এই দিশটোৰ প্ৰতি বা আপোনাক কোনে উদগনি যোগাইছিল এনেই মোৰ আচলতে উদগনি জনোৱা মানে মোৰ দেউতাই কেতিয়াবা সেইবিলাক মানে যদিও খুব হেৰি নহয় মানে কিছুমান লোকেল জাগাত যিবিলাক ঠাইত আছিলে দেউতাই কেতিয়াবা অভিনয় কৰিছিলে সেইটো মোৰ দেখা এতিয়াও মনত আছে কিন্তু যেতিয়া কলেজত আহিলোঁ কলেজতে ফ্ৰেছাৰ্ছত বা কেতিয়াবা হেণ্ডি কলেজত এখন দুখন অভিনয় কৰিছোঁ তাৰপিছত ইউনিভাৰ্চিটিলৈ আহিলোঁ আহি পেলাই তাত মই পদ্মনাথ গোহাঁইদেৱৰ জন্ম শতবাৰ্ষিকীত তেতিয়া মই গাঁওবুঢ়া নাটকত অভিনয় কৰোঁ আৰু সেই গাঁওবুঢ়া নাটকত যেতিয়া অভিনয় কৰোঁ তেতিয়া মানে দুলাল ৰয়ৰ লগত মোৰ পৰিচয় হয় দুলাল ৰয় তেতিয়া আমাৰ শান্তিপুৰতে আছিলে তেতিয়া তেখেতে মানে মোক তেখেতৰ মাছৰ তেলেৰে মাছ ফাতেমা বিবিৰ ঘৰ অফলা এনেকৈ কিছুমান মঞ্চত মোক অভিনয় কৰিবৰ কাৰণে আনে আৰু তেতিয়াই সেইখিনি সময়তে মোৰ তাৰপিছত মই MA পাছ কৰিলোঁ আৰু এইকেইখনত মই অভিনয়ো কৰিলোঁ কৰাৰ লগে লগে তেতিয়া মোৰ বিয়া হ'ল বিয়া হোৱাৰ পিছতেই পুলক গগৈয়ে তেতিয়া মানে তেওঁৰ শ্ৰীমতী মহিমাময়ী মানে প্ৰস্তুত কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে কিন্তু তেওঁ তেতিয়া নায়িকা কাক ল'ব তেখেতে বিচাৰি পোৱা নাই তাৰপিছত তেখেতে দুলাল ৰয়ৰ লগত কথা বতৰা পাতিলে তেতিয়া দুলাল ৰয়ে ক'লে যে আপুনি এটা কাম কৰক ইয়াতে এগৰাকী আছে তেওঁ কিন্তু সেই ৰোলটো কৰিব পাৰিব আপুনি যদি ইচ্ছা কৰে মই আপোনাক এদিন তেওঁলোকৰ ঘৰলৈ লৈ যাম তাৰপিছত পুলক গগৈ আহিলে আমাৰ ঘৰত এদিন আকৌ চাই লৈছে মই মাৰ ঘৰত তাত অহা যোৱা কৰোঁ নহয় শান্তিপুৰত তেতিয়া দুলাল ৰয়ৰ ঘৰো শান্তিপুৰতে হয় আৰু পুলক গগৈ আহি এদিন মানে ৰাস্তাৰ পৰা হেনো মোক চাই লৈছে সেইটো মই পিছতহে গম পাইছোঁ তাৰপিছত তেওঁ আমাৰ ঘৰলৈ আহিলে আহি পেলাই তেওঁ ক'লে মোক এই বুলি মানে পিছত কয় আৰু মোক যে মই আচলতে তোমাক মহিমাময়ীৰ কাৰণে কেলেই পচন্দ কৰিলোঁ জানানে তুমি গা ধুই আহিছা তোমাৰ বিৰাট দীঘল চুলি একোচা দেখিলোঁ মই দেখি পেলাই মোৰ বৰ ভাল লাগিলে আৰু সেইকাৰণে মই মহিমাময়ীৰ কাৰণে চিলেক্ট কৰি ল'লোঁ কাৰণ মই তেতিয়া অভিনয় কেনেকুৱা কৰা মই দেখা নাই তেনেকৈ ক'লে দুলাল ৰয়ে যদিও কৈছে আমাৰ দুলাল দাই যদিও কৈছে যে তুমি ভাল অভিনয় কৰা কিন্তু মই অভিনয় দেখা নাই তেতিয়া মই সেই চুলি কোচা দেখিয়ে মুগ্ধ হ'লোঁ এনেকৈ কৈছে তাৰপিছত আৰু মই হেৰি কৰি ল'লোঁ আৰু চিনেমাখনৰ কাৰণে আৰু তাৰপিছতে মই চিনেমাৰ এক্টিঙৰ কাৰণে আগবাঢ়ি আহিলোঁ আৰু তেওঁৰ সতে পুলক গগৈ যি ধৰণে চৰিত্ৰটোৰ বাবে নায়িকাগৰাকী বিচাৰিছিল আৰু ঠিক আপোনাক দেখি ঠিক তেনেকুৱা তেওঁৰ মিলি গ'ল সেই চিন্তাৰ লগত গতিকে আপোনাক তেখেতে নায়িকাৰ চৰিত্ৰত ল'লে আৰু এটা কথা জানিব মন গৈছে আপোনাৰ বিবাহৰ কথা ক'লে চিনেমাৰ কথাটো আমি পাতিম আপোনাৰ বিবাহৰ সেই সম্পৰ্কটোৰ কথা কওকচোন কেনেকৈ লগ পালে কেনেকৈ বিয়া হ'ল সেই কথাটো বিয়া অৱশ্যে মোৰ এৰেঞ্জ মেৰেজ হয় মোৰ ঘৰৰ পৰাই বিয়াৰ ঠিক কৰি দিছে আৰু ঠিক কৰি দি পেলাই আৰু সেইখিনি সময়তে মোৰ বিয়া হৈছে বিয়া হোৱাৰ কেইমাহমান পিছতে মই মানে ফিল্মৰ শ্বুটিং আৰম্ভ কৰিছোঁ আপোনাৰ স্বামীৰ বিষয়ে অকণমান কওক মোৰ স্বামী তেওঁৰ নাম অৰুণ শৰ্মা অৱশ্যে বহুত মানুহৰ নাম আছে অৰুণ শৰ্মা আৰু তেওঁ আছিলে আমাৰ ইয়াতে ছাৰ্ভে ডিপাৰ্টমেণ্টত আছাম ছাৰ্ভে ডিপাৰ্টমেণ্টত তেওঁ জইণ্ট ডাইৰেক্টৰ আছিলে মানে শেষৰ ফালে তেওঁ জইণ্ট ডাইৰেক্টৰ হিচাপে ৰিটায়াৰ্ড হৈছে আৰু তেওঁৰ ঘৰ ৰঙিয়াত তেওঁৰ পিতৃ আছিল প্ৰাণেশ্বৰ শৰ্মা তেওঁ হেডমাষ্টাৰ আছিলে আৰু তেওঁ ৰাষ্ট্ৰপতিৰ ভাল শিক্ষক হিচাপে তেওঁ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰো পাইছিলে আৰু বিবাহৰ পৰৱৰ্তী সময়ৰ পৰিয়ালটোৰ কথা অলপ বিবাহৰ পাছত মোৰ পৰিয়ালটো খুব ডাঙৰ নহ'লগৈ মোৰ এজনীয়ে ছোৱালী প্ৰেৰণা শৰ্মা আৰু তাই এতিয়া বৰ্তমান বিবাহিত আৰু তাইৰ দুটি পুত্ৰ সন্তান আছে এটা ডাঙৰেই হৈছে আৰু 15 বছৰ হৈছে সি এইবাৰ মেট্ৰিক দিব আৰু সৰুটো ক্লাছ 5ত পঢ়ে প্ৰথমে আপোনাক নিৰ্বাচন কৰিলে
পুলক গগৈ শ্ৰীমতী মহিমাময়ীৰ কাৰণে সেই চৰিত্ৰটোৰ কথা কওকচোন আপুনি যে মঞ্চত অভিনয় কৰিছে দুলাল ৰয় পৰিচালনা কৰা নাটকত আপুনি অভিনয় কৰিছে কিন্তু চিনেমাৰ অভিজ্ঞতাটো সম্পূৰ্ণ বেলেগ আছিল প্ৰথম অভিজ্ঞতা চিনেমাৰ অভিজ্ঞতাটো সম্পূৰ্ণ বেলেগ কাৰণ কি মই যেতিয়া পুলক গগৈদেৱৰ এই চিনেমাখন কৰিবলৈ আহিছোঁ আচলতে মই তেনেকৈ কেমেৰাৰ সন্মুখত অভিনয় কৰাৰ অভ্যাস মোৰ নাছিলে আৰু চাবলৈ গ'লে সেইখন মই শ্বুটিঙো প্ৰথম দেখিছোঁ আৰু কৰিছোঁ মানে সেয়াই মোৰ শ্বুটিং প্ৰথম দেখা আৰু কৰা মই তাৰ আগতে শ্বুটিং কৰাও দেখা নাই আৰু প্ৰথম সেয়া মোৰ অভিনয় আছিলে আৰু তেখেতে যিটো চৰিত্ৰ মোক দিছে সেইটো চৰিত্ৰ মোৰ ভাল লাগিছে কৈছে কি এগৰাকী একদম কৃপণ মহিলা হ'ব লাগিব যাতে মানুহে গালি দিয়ে তুমি কৰিব পাৰিবানে বোলে পাৰিম নোৱাৰাৰ কাৰণটোনো কি আছে তাৰপিছত আৰু তেনেদৰে মই আহিলোঁ আৰু কৰিলোঁ তেখেতে অৱশ্যে শ্বুটিং যেতিয়া কৰোঁ তেওঁ অসন্তুষ্ট হোৱা যেন লগা নাই তেওঁৰ প্ৰথম যেতিয়া মই শ্বটটো দিছোঁ ক'ত হৈছিলে এইটো হেৰিত হৈছিলে এজন এই কাহিলীপাৰাতে হৈছিলে কিন্তু কোনোবা এঘৰ DSPৰ ঘৰত হৈছিলে শ্বুটিং সেইদিনা প্ৰথম দিনাখন মানে মই যিটো দিছিলোঁ আৰু শ্বট সেইটো তাৰপিছত তেওঁ মানে খুব হেৰিৰে বাট চাই আছে খুব উদ্গ্ৰীৱ হৈ থকা যেন লাগিছিলে আৰু কাৰণ কি মই চিলেক্ট কৰিলোঁ হয় কি বা কয় কি বা কৰে তেনেকৈ মানে তেখেতে এটা ভয় ভাৱত আছিলে নেকি তাৰপিছত মই যিখিনি মানে তেতিয়া কৰিলোঁ নহয় কৰাৰ পিছত তেওঁ বুকত হাত দি এটা উশাহ লৈছে দেই মোৰ এতিয়াও মনত আছে যে পাৰিব কৰিবলৈ আৰু সেই চিনেমাৰ শ্বুটিঙৰ সময়ত কিবা ভাল লগা মুহূৰ্ত বা বিশেষ মুহূৰ্তৰ কথা আজি ক'ব বিচাৰিব নেকি আপুনি চিনেমাৰ সময়ত মানে ভাল লগা কিছুমান মুহূৰ্ত আছে যেতিয়া আমি মানে আটাইবোৰে হাঁহি ধেমালি ইজনে মানে আজৰি সময়ত বা খোৱা বোৱাৰ সময়ত ইজনে সিজনক জোকাইছোঁ সিজনৰ লগত ধেমালি কৰিছোঁ তেনেকুৱা ধৰণৰ কিছুমান ভাল লগা মুহূৰ্ত আমাৰ আছিলে আৰু যিবোৰ এনজয় কৰিছোঁ আৰু প্ৰথম অৱস্থাত আপুনি অকল মঞ্চত অভিনয় কৰিছে চিনেমাত যেতিয়া অভিনয় কৰিলে চিনেমাখন যেতিয়া ৰিলিজ হ'ল ডাঙৰ পৰ্দাত যেতিয়া সকলোৱে চালে তেতিয়া বীণা গোস্বামী ৰাইজৰ মনত এক বিশেষ ঠাই অধিকাৰ কৰিলে সেই অভিজ্ঞতাটো কেনেকুৱা আছিল আপোনাৰ মোৰ অভিজ্ঞতাটো মানে ৰাইজে মোক মোৰ ঘৰৰ ওচৰত থকা এজন ল'ৰাই এদিন ক'লে খুৰী মই চিনেমাখন কেইবাবাৰো চালোঁ মই আপোনাক চাবলৈয়ে গৈছিলোঁ এনেকৈ কৈছিলে আৰু তদুপৰি সেইখিনি সময়ত হৈছিলে কি মই MA পাছ কৰি অহা বেছি দিন হোৱা নাছিলে আৰু যেতিয়া কেতিয়াবা যদি ইউনিভাৰ্চিটিৰ সেইফালে যাওঁ ল'ৰাবিলাকে খুব জোকাইছিলে মোক খুব জোকাইছিলে আৰু যেতিয়া চিটি বাছ আদিত আহোঁ মোৰ কেতিয়াবা জখমো হৈছিলে এই শ্ৰীমতী মহিমাময়ী উঠিছে শ্ৰীমতী মহিমাময়ী উঠিছে চাহ এনেকৈ খুব হেৰি কৰি কৰে ন মই নামি যাবৰ সময়ত মানে খুব খৰ বেগে নামি যাব ইচ্ছা কৰোঁতে কেতিয়াবা মই দুখো পাইছিলোঁ মোৰ অলপ ক'ৰবাত টিন চিনত লাগি পেলাই অলপ ছাল তালো এৰাই গৈছিলে আপোনাৰ কিবা সংলাপ মনত আছে নেকি বাইদেউ আজি সংলাপ মানে বহু দিনৰ কথাটো এতিয়া মানে সেই সৰু সুৰা দুই এটা মনত আছে আৰু ধৰক আৰু মানে মুচি এজন আহিছে জোতা চিলাবৰ কাৰণে তাৰপিছত তাক মই পইচাখিনি পূৰা দিব বিচৰা নাই তেতিয়া সি মানে ক'লে যে চামৰাবিলাকতো বহুত দাম হয় মেহেংগা হয় গতিকে মোক সেইখিনি পইচা দিলে নহ'ব তই অকণমান মই দিছোঁ বুলি কৈ পেলাই তাক সেই জোতা এযোৰ আনি এই পাতকে চামৰা হিচাপে তই ব্যৱহাৰ কৰিব পাৰিবি তোৰ বহুত কামত আহিব তেনেকৈ আৰু দুই এটা তেনেকুৱা ডাইলগ মনত আছে আৰু মানে খুব শুদ্ধকৈ মনত নাথাকিলেও আৰু সেই মাছ এটা আনি দিয়ে মানে খুব খং উঠে খাওক আপুনিয়ে খাওক এইখন মই ধৰ্মশালা পাতি থৈছোঁ যাকে তাকে আপুনি ঘৰলৈ আনি অনবৰতে ইয়াতে ভাতে মাছে খুৱাই থাকিব মই আৰু নোৱাৰোঁ এই সংসাৰখনত কেনেদৰে মই চলিছোঁ মইহে গম পাইছোঁ আপুনিতো সেই বাগানত থাকি একোকেই গম পোৱা নাই এনেকুৱা ধৰণৰ আছিলে যদিও মানে পূৰা শুদ্ধ হোৱা নাই তেনেকুৱা আৰু আইদেউ এনেকুৱা নেহুকা কাঠিৰে মাৰিবলৈ অসুবিধা হেল্ল' গোটা কাঠিৰ বাকচ এটাৰে যদি 15 দিন যায় এনেকৈ দুফাল কৰি ল'লে 30 দিন যাব বুজিছ মইহে জানো গুৱাহাটীত কেনেকৈ চলিছোঁ সিজনটো বাগিচা পালেগৈ মুঠিয়ে মুঠিয়ে পইচাহে খিচিব পাৰে অসুবিধা চাওঁ মোক দে
আপোনাৰ জীৱনৰ প্ৰথম অভিজ্ঞতা আছিল নাটকৰ পাছত চিনেমা, আৰু আপুনি হয়তো ভবাই নাছিল চিনেমালৈ আহিম বুলি, কিন্তু আপুনি চিনেমালৈ আহিল। এই চিনেমা কৰা সেই সময়খিনি, প্ৰথম চিনেমাখনৰ সেই প্ৰতিটো মুহূৰ্তই আপোনাৰ জীৱনৰ কাৰণে এতিয়াও স্মৰণীয়? হয়, প্ৰতিটো মুহূৰ্তই মোৰ স্মৰণীয়, কিন্তু মানে ধৰক যিদিনাখনে প্ৰথম শ্বুটিং হৈছিলে সকলো মানুহ আহিছিলে, মানে ভাল ভব্য লোকসকল আহিছিলে। তেতিয়া মানে ক্লেপষ্টিক যেতিয়া দিছিলে, সেই প্ৰথম গানটো আহিছিলে নীলা আকাশৰে ৰূপোৱালী পৰি। মোৰ ইমান ভাল লাগিছিলে সেই মুহূৰ্তটোত যে এনেকুৱা গান থকা এখন চিনেমাত মই অভিনয় কৰিম, সেইবুলি মই অতি আনন্দিত হৈ পৰিছিলোঁ। নীলা আকাশৰে ৰূপোৱালী পৰি জীয়াৰে দুখনি পাখি আল ফুলে উৰি আহে, লগতে তৰাৰে জাকি, লগতে তৰাৰে জাকি। সাধক সুন্দৰৰ এই অনুষ্ঠানটিত আমি কথা পাতি আছো বিশিষ্ট অভিনেত্ৰী বীণা গোস্বামীৰ সৈতে। শ্ৰীমতী মহিমাময়ীৰ পাছত পৰৱৰ্তী চিনেমাখন হ'ল আপোনাৰ সাদৰী। সেইখনৰ বিষয়ে কওকচোন বাইদেউ। সাদৰীত মানে মই আচলতে মোৰ প্ৰথম জীৱনটো আৰম্ভণি দেখুৱাইছিলে। তেতিয়া মোৰ কোচত এটা কেঁচুৱা আছিলে। কেঁচুৱাটো বৰ্তমান আছিলে আমাৰ এইজন সাঁতোৰবিদ যে এই এলভিছ আলী, তেওঁৰ মাকো আহিছিলে, বা তেওঁ এলবান আলী হাজৰিকাও আমাৰ লগত অলপ জড়িত হৈ আছিলে। মাকে সেইবিলাক কষ্টিউমৰ কৰিছিলে। গতিকে তেতিয়া মোৰ কোচত এটা কেঁচুৱা লাগে। সেই কেঁচুৱাটো আছিলে এলভিছ।
আৰু সেই ৰ'দত গৈ পেলাই এলভিছৰ লগত শ্বুটিং কৰিছিলোঁ আৰু তেতিয়া গোসানীৰ এখন প্ৰথম দিনাখন বুলি নকওঁ, এটা গানৰ শ্বুটিঙো তাত কৰিছিলোঁ আৰু সেই কাহিনীটো আছিলে কি মই কিন্তু বৰ ভাল পাইছিলোঁ। সেইটো ভাল পোৱাৰ কাৰণটো আছিল কি তাত মোৰ মানে য়ং অৱস্থাটো দেখুৱাই হঠাৎ এদিন স্বামী আৰু ডাঙৰ পুত্ৰৰ এক্সিডেণ্ট হৈ পেলাই ঢুকাই থকাৰ পিছত মোৰ আৰু পিছৰ লাইফটো দেখুৱাইছিলে। মই এজনী উদ্যোগী মহিলা হিচাপে তাত কৰিছিলোঁ আৰু যথেষ্ট মানে মই ভাল পাইছিলোঁ কৰি পেলাই, কাৰণ খুব গহীন গম্ভীৰ আৰু মানে এটা ব্যক্তিত্ব থকা এটা চৰিত্ৰ আছিলে সাদৰীৰ চৰিত্ৰটো। তাৰপিছত আৰু সেই ল'ৰাটো যিটো ঢুকাল সেইটো ঈশান বৰুৱাৰ ল'ৰা আছিলে, ৰূপম বৰুৱা আছিলে। তাৰপিছত আৰু সেই সাদৰীখন কৰি তেতিয়া বহুবোৰ যেনেকুৱা সাদৰীত প্ৰথম ব্ৰজেন বৰা ওলাইছিলে আৰু ব্ৰজেন বৰাক মানে মই কেইবাবাৰো চৰিয়াব লাগে। সেই চৰিয়া হেৰিটোতে মই যথেষ্ট মানে অসুবিধা পাইছিলোঁ। মই মানে স্বৰটো মানে আৰ্টিফিচিয়েলি মাৰোঁ, মানে যেতিয়া আমি মানে হেৰি কৰি থাকোঁ, মনিটৰ কৰি থাকে তেতিয়া মানে মই আৰ্টিফিচিয়েলি মাৰোঁ, পূৰা স্বৰটো মাৰি নিদিওঁ, দুখ পাবতো, সেইটো ডেকা ল'ৰা তেতিয়া আহিছে আৰু গতিকে স্বৰটো মই মাৰি নিদিওঁ। তেতিয়া সকলোৱে মানে কয় নহয় সঁচাকৈ মাৰিব লাগে, তেতিয়াহে আচল হেৰিটো ফুটি ওলাব। মই বোলো যেতিয়া একদম ফাইনেল স্বৰটো ল'ব তেতিয়া মই মাৰিম স্বৰটো, এইটো কোনো কথা নাই, স্বৰটো মাৰিম। নহয় স্বৰটো মাৰিব লাগে, এনেও মাৰিব লাগে। গতিকে কেইবাবাৰো মানে অ'কে নহ'ল কাৰণে স্বৰটো খাই সি মানে ভাগৰি পৰিছে আৰু নালাগে দে আৰু স্বৰ মাৰিব। সেইবিলাক এটা ভাল লগা মুহূৰ্ত। আৰু আপোনাৰ সাদৰী চিনেমাখন বৰ্তমান পাবলৈ নাই। সাদৰীখন হৈছে কি আপোনাৰ খুব এজিটেশ্যনৰ আমাৰ অসম আন্দোলনৰ মাজত পৰি গ'ল আৰু অসম আন্দোলনৰ মাজত পৰি যাওঁতে আপোনাৰ ধৰক হেৰিত যেতিয়াই মানে গুৱাহাটীত যেতিয়া হলত দিছিলে, সেইটো সেই পাণ্ডুৰ হলটোত দিছিলে, মই কিছুমান মানুহৰ লগত মোৰ মানে ব্যক্তিগত কিছুমান ফ্ৰেণ্ড বা হেৰিৰ লগত গৈছিলোঁ। তাৰপিছত আৰু কাৰফিউ দি দিলে, বন্ধ হৈ গ'ল। তেনেকৈ মানে য'তেই ফিল্মখন দিয়ে তাতেই কাৰফিউ হয়, খুব এজিটেশ্যনৰ মাজত পৰি গ'ল। তাৰপিছত কিন্তু আপাৰ আছামত কিছু চলিছিলে, কাৰণ এজন প্ৰফেচাৰ ব্যক্তিয়ে মানে সাদৰীৰ বিষয়ে লিখিছিলে। তেওঁ এইবুলি লিখিছিলে যে সাদৰীখন এখন খুব ভাল কথা ছবি আৰু মোৰ কথা লিখিছিলে যে বীণা গোস্বামীয়ে যিটো অভিনয় কৰিছে হয়তো এসময়ত সেইটো আমাৰ অসমবাসীৰ কাৰণে এটা ডাঙৰ সম্পদ হৈ ৰ'ব। এতিয়াও পেপাৰখন মোৰ আছে, ক'ৰবাত উলিয়ালে পাম আৰু সেই অভিনয়টো আমাৰ অসমবাসীৰ কাৰণে এটা ডাঙৰ সম্পদ হৈ থাকিব। কিন্তু দুখৰ বিষয় যে সেইখন তাৰ কোনো মানে চিনচাপ নাথাকিল আৰু তাত নতুনকৈ আহিছিলে অভিনয় কৰিছিলে জীমণি চৌধুৰীয়ে, তাত নায়িকা হিচাপে জীমণি চৌধুৰীয়ে অভিনয় কৰিছিলে আৰু বাকী পুৰণা আছিলে আৰু তেনেকৈ। কিন্তু খুব সুন্দৰ চিনেমা আছিলে সেইখন, মই ভাল পাইছিলোঁ চিনেমাখন।
মঞ্চত যেতিয়া অভিনয় কৰিছিলে আপোনাৰ মা দেউতাই কোনো বাধা দিয়া নাছিলে আৰু তাৰপিছত আপুনি চিনেমা কৰিলে বিয়াৰ পাছৰ পৰিয়ালটো আপোনাক এই অভিনয়ৰ দিশটোত সহযোগ কৰিছিলে আমাৰ আচলতে কি জানে মই যদিও মোৰ অভিনয় ইচ্ছা কৰিছিলোঁ কিন্তু মোৰ আচলতে পিতৃ পৰিয়ালটোহে অলপ অভিনয় কৰিলে বৰ ভাল নাপাইছিলে মোৰ দাদাহঁতেও সদায় মনা কৰে নিদিয়ে কৰিবলৈ কিন্তু যেতিয়া মই সেই মাছৰ তেলেৰে মাছ আদি দুলাল ৰয় কৰিলোঁ তেতিয়া মানে ক'লে যে শান্তিপুৰতে যিহেতু আৰু দুলাল দাকটো আমিও সদায় চিনি পাওঁ গতিকে কৰিব পাৰ তই এনেকৈ মানে কৈছিলে কিন্তু তেওঁলোকে মানে সেইটো বিষয়ত বৰ এটা নিদিছিলে মোৰ মানে পিতৃ পৰিয়ালে গতিকে মই সেইকাৰণে ফিল্মৰ কথা গৌৰী বৰ্মনে এবাৰ ইউনিভাৰ্চিটিত থাকোঁতে তেওঁ এখন ফিল্মৰ কাৰণে আমাক কৰিব খুজিছিলে কিন্তু মই ভয়তে না বুলিয়ে ক'লোঁ কাৰণ মই জানো আমাৰ ঘৰে নিদিব তাৰপিছত বিয়াৰ পাছত যেতিয়া এইখন চিনেমাৰ কাৰণে ক'লে তেতিয়া মানে মই তেখেতক ক'লোঁ সেয়া জানো মোৰ তেওঁলোকে পিতা বুলি কয় পিতাহঁতে জানো দিব মোক এই ফিল্মখন কৰিবলৈ কৈছে কি তুমি এটা কাম কৰা তুমি নিজে একো ক'ব নালাগে যি ক'ব লাগে মই ক'ম তুমি কৈ দিয়া এনেকৈ ক'লে তাৰপিছত মই তেনেকৈ মানে তেওঁলোকক ক'লোঁ আৰু যি ঘৰত মেনেজ কৰিব লাগে আৰু সেইটো তেওঁৱেই কৰি দিছে আৰু কিন্তু যেতিয়া ডাঙৰ পৰ্দাত আপোনাক দেখিলে বোৱাৰীক দেখিলে তেতিয়া তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল প্ৰতিক্ৰিয়া মানে তেওঁলোকে মানে তেতিয়া সিমান এটা একো কৰা নাই আৰু এইখিনি কৰিব পাৰিছে যেতিয়াই কৰিছে আৰু গতিকে তেতিয়া তেওঁলোকে সিমান এটা বেয়া পোৱা নাই আৰু কিন্তু প্ৰথমতে হয়তো মই নোকোৱা কাৰণে অলপ এটা মনতে অলপ বেয়া হয়তো পাইছিলে কিন্তু এখেতে কৈছে কি তুমি এতিয়া ডাইৰেক্টলি তাত গৈ পেলাই ক'লে আৰু তোমাৰ এইটো কৰা নহ'ব গতিকে যি ক'ব লাগে যি নক'ব লাগে সেইটো মোৰ ওপৰত এৰি দিয়া আৰু তুমি কৈ দিয়া সেইকাৰণে মই কৈ দিলোঁ কিন্তু মই এনেই শুনিবলৈ পাইছিলোঁ মানে প্ৰথম যেতিয়া মই শ্বুটিং ইমান এটা ভাল পোৱা নাই বুলি শুনিছিলোঁ মই তাৰপিছত পিছৰ ফালে তেওঁলোকে মানে যেতিয়া ফিল্মখন ওলালে বা মানুহে যেতিয়া ভাল পালে তেতিয়া তেওঁলোকে কোনো প্ৰতিক্ৰিয়া তেনেদৰে প্ৰকাশ কৰা নাছিলে শ্ৰীমতী মহিমাময়ী তাৰপাছত সাদৰী তাৰ পৰৱৰ্তী সেন্দুৰখন হৈছে কি মানে সেইখন এখন ভাল ফিল্ম তাৰপিছত সেন্দুৰত মোক এই দুখনততো মই প্ৰথম হিৰোইন হিচাপেই থাকিলোঁ আৰু যদিও এজনী বয়সস্থ এগৰাকী মানে কৃপণ মহিলা এনেকৈ দুখনত কৰিলোঁ তাৰপিছত আৰু গগৈদেৱে মোক ক'লে কি এইখনত কিন্তু তুমি হিৰোইন সেইবিলাক একো নাই বিদ্যাৰাও হ'ব হিৰোইন গতিকে তুমি কৰিবা কিন্তু তোমাৰ যিটো ৰোল একে আৰম্ভণিৰ পৰা শেষলৈকে থাকিব আৰু অকণমান ভিলেন টাইপৰো থাকিব আৰু মানে মানুহক ভাল নোপোৱা মাৰা ধৰা কৰা বেয়াকৈ কোৱা এনেকুৱা হেৰিবিলাক থাকিব আৰু মই বোলো থাকিবইতো আৰু অভিনয়ততো ভালো কৰিব লাগিব বেয়াও কৰিব লাগিব সেইটো বাৰু কোনো কথা নহয় গতিকে সেন্দুৰখনো ভালেই লাগিলে কৰি পেলাই বিদ্যালয়ৰ লগত অভিনয় কৰিলোঁ তাৰপিছত তপন দাস আহিলে প্ৰথম সেইখন চিনেমা বাইদেউ সেন্দুৰৰ কথা আমি পাতিম এইটো খণ্ড আমি ইয়াতে সামৰোঁ আপোনাক আৰু এটা খণ্ডত আমি লগ পাম সেইটো খণ্ডত আমি সেন্দুৰ চিনেমাখনৰ কথা আৰু পৰৱৰ্তী সময়ত আপোনাৰ আন চিনেমা লগতে আপোনাৰ চাকৰি জীৱনৰ কথা আপুনি সাহিত্য কৰ্মত বা সমাজৰ বিভিন্ন কামত জড়িত হৈ আছে সেই সম্পৰ্কে কথা পাতিম আজিৰ খণ্ডটো ইয়াতে সামৰোঁ আপোনাক আৰু এটা খণ্ডত আমি লগ পাম ধন্যবাদ সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে বিশিষ্ট অভিনেত্ৰী বীণা গোস্বামীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে
সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।